ভিডিওটো একদম মানে নবনাও বুলি ভাবিছিলোঁ, কিন্তু মানে নকৈ কিছুমান কথা নোৱাৰিছোঁ। মানে কৈও যে লাভ নহ'ব, যিখিনি কথা ক'বলৈ বিচাৰিছোঁ। এতিয়া ভিডিঅ'টো চাই বহুতে ভাবিব তাৰ হৈ গ'ল, তাৰ আৰম্ভ হৈ গ'ল, তাৰ নতুনকৈ কিছুমান আৰম্ভ হৈ গ'ল, তাৰ প্ৰতিটো ইণ্টাৰভিউতে খেলি মেলি কিবা কিবি তাৰ হৈ গ'ল। সি মুঠতে খালি ডেইলি ভিডিঅ' বনাই থাকিব, তাৰ ভিডিঅ'তে কাম হ'ব, সি ভিডিঅ' বনাই থাকিব, তাৰ বেলেগ কাম নাই। আৰু এই কথাখিনি বহুতে ভাবিব, আৰু বহুতে ভাবে বুলি জানিও মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এতিয়া কি ক'ম ন, এতিয়া মেইন কথাটো হ'ল যোৱাকালি SSC ৰিজাল্ট দিছিলে। এক্সপ্ৰেশ্যন বা মোৰ কথাখিনি চাই গম পাইছে যে ইয়াৰ SSC এবাৰ কেঞ্চেল হ'ল। হয়, আপোনালোকে ঠিকেই ভাবিছে, কেঞ্চেলেই হ'ল। এতিয়া মেইন কথাটো হ'ল যোৱাকালি SSC আমাৰ ৰিজাল্ট দিছিলে, মোৰ এক্সামটো পৰিছিলে আৰু গুৱাহাটীত পৰিছিলে। আৰু এক্সামটো দিলোঁ, মই জনা শুনাকৈ কুৱেশ্যন মানে প্ৰায় 80+90 মানে ধুনীয়াকৈ পাই আছোঁ জনা শুনাকৈ। যিহেতু ইমান নিগেটিভ নাই, সেইকাৰণে মই ভাবি প্ৰায় 79টামান কৰি দিলোঁ। বোলো নিগেটিভ ইমান নাই, সেইকাৰণে 79টাই কৰি দিছোঁ, তাত ইমান একো লোকচান নাই। সেইখিনি সময়ত ভাবিছিলোঁ, তেনেকৈ পূৰা কৰিলোঁ। এতিয়া মেইন কথাটো, আমি যেতিয়া অনলাইন এক্সাম দিছিলোঁ, SSC কথা কৈছোঁ, বেলেগ এক্সামৰ কথা কোৱা নাই, মোৰ নিজৰটো কৈছোঁ। আমি কুৱেশ্যন কৰোঁতে বা তোমালোকে SSC এক্সামটো দিওঁতে হিন্দীত আছামিজ যি লেংগুৱেজতে নকৰাকৈ অৰ্থটো একেটাই বুজায়, উত্তৰ একেটাই বুজায়। এতিয়া মেইন কথাটো হ'ল, আমি অনলাইনত কম্পিউটাৰ এক্সামটো দিওঁতে আমি পোনপ্ৰথমতে যোনটো ৰাইট এনচাৰ হয় বা আমি যোনটোক ৰাইট বুলি ভাবোঁ, 4টা অপশ্যন থাকে, 4টাৰ ভিতৰত যিকোনো এটা আমি টিক মাৰ্ক দিওঁ। টিক মাৰ্কটো দি পেলাই কম্পিউটাৰ লগতে ছেভ মাৰোঁ, ছেভ কৰি নেক্সট মাৰি দিওঁ। মোৰ ক্ষেত্ৰত এইটো হ'ল, মই সেইখিনি সময় সেই কথাটো মন নকৰিলোঁ, কি হ'ব জানো সেই কথাখিনি, সেইখিনি সময় মনলৈ নাহিলে মই নিজে ভাবি পোৱা নাই। কালি ৰিজাল্টটো দিওঁতে গম পাইছোঁ। মই মানে অপশ্যনসমূহ ঠিকেই লগালোঁ, বা ক'ৰবাত ভুল আছে, ভুলটো হ'বই, এইটো চিয়'ৰ ভুল হ'বই। অপশ্যনসমূহ মই ঠিকেই টিক মাৰ্কটো দিলোঁ। টিক মাৰ্ক দিয়াৰ পিছতে মই মানে ডাইৰেক্ট নেক্সট মাৰি দিলোঁ। ছেভ মাৰি নেক্সট কৰিব লাগে, মই মানে ছেভ নকৰাকৈ ডাইৰেক্ট নেক্সট মাৰি দিলোঁ। সেইটো কাৰণে মই যোৱাকালিৰ ৰিজাল্টটো মানে নট এটেম্প দেখুৱালে। ইটো কুৱেশ্যন চাইছোঁ নট এটেম্প, সিটো কুৱেশ্যন চাইছোঁ নট এটেম্প, মানে নট এটেম্প তেনেকৈ দেখুৱাইছে। স্ক্ৰীনত দেখি আছে চব নট এটেম্পে। আৰু মই কৰিছিলোঁ অসমীয়াত 2টামান পাৰ্ট আহিছে, হিন্দীত 2টামান পাৰ্ট আহিছে, অসমীয়াত 2টামান পাৰ্ট, ইংলিছত ক'ৰ পৰা কেনেকৈ লেংগুৱেজটোৰ পৰা আহি গ'ল মই নিজে ধৰিব পৰা নাই, কিন্তু মই কৰিছিলোঁ অসমীয়াত। বাকী ইমান নাছিলে, মানে লাগ বেয়া থাকিলে হয়তো মানে একদম হ'বই আৰু, মানে প্লেনিংবোৰ এনেকুৱা হৈ যায় ন, হ'বই আৰু তোৰ মানে এইটো হ'বই, সেইটো হৈয়ে যায়গৈ প্লেনিঙৰ মতে। কাৰ কি প্লেনিং, ওপৰৱালাৰ প্লেনিং নাজানো। কিন্তু মই এইটোও ক'ব বিচাৰিছোঁ যে অনাগত দিনত মোৰ নিচিনাকৈ যাতে ভুল নকৰে। এক্সামটো দিওঁতে পোনপ্ৰথমতে চাই ল'ব, সুধি ল'ব। মইতো সুধিও নল'লোঁ, জানো কথাখিনি, তথাপিও জানো কি হ'ল মই নিজে ভাবি পোৱা নাই। ছেভ মাৰিব লাগে, তাৰপিছত নেক্সট কৰিব লাগে পিছৰ কুৱেশ্যনটোৰ কাৰণে। মই ছেভ নকৰিলে ডাইৰেক্ট মানে টিক মাৰ্ক দিছোঁ আৰু নেক্সট মাৰি গৈ আছোঁ। লাষ্টত মই একো কৰিবই নাপালোঁ, বন্ধটো হ'লেই গোটেইখিনি। বাকী ঠিক এনেকুৱা এই কথাখিনি মই জনালোঁ ভিডিঅ'টোৰ জৰিয়তে। ভিডিঅ'টো জনোৱাৰ কোনো প্ৰয়োজনবোধো কৰিব নালাগিছিল, তথাপিও কিয় জানো ভিডিঅ'টো দিছোঁ মই নিজে ভাবি পোৱা নাই। আৰু এই ভাৱখিনিও এইবিলাকে আৰু মোৰ তেনেকুৱাই, কিন্তু মই মানে ছেভ নকৰি ডাইৰেক্ট নেক্সট মাৰি দিলোঁ। সম্ভৱ এইটোৱে হ'ব, সেইটো কাৰণে মই মানে এক্সামটো দিলোঁ যদিনো চব কুৱেশ্যন নট এটেম্প দেখুৱাইছে, কেইটামান কুৱেশ্যন কৰোৱা দেখাইছে, কিন্তু মই 79টাই পূৰা মাৰি থৈ আহিছিলোঁ। জনা শুনাকৈ 90-80+ আছিলে, মই জানো সেইখিনি কুৱেশ্যন মাৰ্ক পাব লাগিছিল, কিন্তু মোৰ মানে সেইখিনি জনা নজনা কি মানে চব নট এটেম্পেই দেখুৱাইছে, মাৰি আছোঁ চব নট এটেম্পেই। আৰু কালি এনচাৰ কেইখন চালোঁ, চব নট এটেম্প, ইটো নট এটেম্প, সিটো নট এটেম্প, কেইটামান কুৱেশ্যন কৰোৱা দেখাইছে। গতিকে SSC মোৰ ফাইনেল ৰিজাল্ট এইটোৱে আছিল। আৰু কেনেকুৱা ধৰণৰ কি ফাইনেল ৰিজাল্টবোৰ চাবলৈ বাকী আছে নাজানো, কিন্তু ভিডিঅ'টোত এইখিনি আছিল। শেষত অকণমান বেলেগ কেণ্ডিডেটক ক'ব বিচাৰিম, যিকোনো অনলাইন এক্সাম দিওঁতে আপোনালোকো সাৱধান হ'ব, বা তোমালোক সাৱধান হ'বা, সুধি ল'বা, মোৰ নিচিনা যাতে কোনো ভুল নকৰে। কাৰণ আনক কথা শিকাই নিজে মানে ভুলত ফচিব লগা হয়। ভুক্তভোগীবোৰ ময়ে হওঁ, কাৰণো ময়ে, সকলোবিলাক মানে কাৰণ ময়ে। আৰু বাকী ভিডিঅ'টোত ইমানো একো নাই, আজি ইনফৰ্মেটিভ একো ভিডিঅ' নহয়, কথাখিনি ক'লোঁ SSC এক্সামক লৈ। আৰু জানিবলগীয়া হিচাপত এইটোৱে ক'ম যে আপোনালোকে যদি এক্সাম দিয়ে, SSC বা অনলাইন এক্সাম দিলে সাৱধান হ'ব, সুধি ল'ব বেলেগক, ছেভ মাৰি নেক্সট কৰক,
সুধি ল'ব আৰু যোনে এক্সামটো কণ্ডাক্ট কৰে তাতো বহুত বিষয়ববীয়া থাকিব ধন্যবাদ